কিন্তু মোৰ লগত গণ্ডগোল কৰিলে মই গণ্ডগোল কৰিমেই, সেইটো চিধা কথা। তাৰমানে গণ্ডগোলটো আপুনি আৰম্ভ নকৰে, আপোনাক লৈ বেলেগে কৰে? বেলেগে কৰি দিয়ে, তাৰপিছত মোৰ খং উঠে আৰু মই লাগি দিওঁ, কথাবোৰ তেনেকুৱা হৈ যায়। সেইবিলাক নহ'লে ময়ো ভাল পাওঁ, মইনো কেলৈ গণ্ডগোল বিচাৰিম প্ৰগ্ৰাম এটাত। এই মাত্ৰ যে আপুনি ক'লে বেলেগে গণ্ডগোল কৰিলে মই কৰিমেই, তাৰমানে সেইটো কি একদম পূৰ্বৰ ধাৰণা থাকে নেকি? যদি মোক কোনোবাই কিবা কৰে মই তাৰমানে তাৰ প্ৰত্যুত্তৰ তেনেকৈ কোনোবাই যদি গণ্ডগোল কৰে তাক যদি প্ৰটেষ্ট নকৰে মই তাক কাপুৰুষ বুলি কওঁ। প্ৰতিবাদ কৰিব লাগিব, কিন্তু প্ৰতিবাদ কৰাৰো এটা ভাষা থাকিব, প্ৰতিবাদ কৰাৰো এটা ধৰণ থাকিব, এটা শৈলী থাকিব। সি যদি অসভ্যামি কৰে মই অসভ্যামি কৰিম, মই কি এৰি দিম? মই ইমান চবৰ মানুহ নহয়। কিন্তু আপুনিতো শিল্পী, আপুনিতো জ্ঞানী মানুহ, আপোনাৰ দেউতা চুৰ কাৰণে আপুনিও কি চুৰেই কৰিব নেকি? সেইটোতো আপুনি কেতিয়াও জ্ঞানী মানুহৰ লক্ষণ নহ'ব তেতিয়া। নহয়, চুৰ কৰাৰ কথা কোৱা নাই মই। আপুনি যে কৈছে কোনোবাই যদি অসভ্যামি কৰে মই কৰিম। তাৰমানে আপুনি মহাত্মা গান্ধীৰ সেই দিন কেতিয়াবাই হেৰাই গৈছে সেইটো বিশ্বাস কৰে? নাই, মই গাল পাতি দিয়া মানুহ নহয়। মই চিয়ে গৈ ৰাখিছোঁ। আপুনি আই উইল ফাইট ফৰ এভৰি ইনজাষ্টিচ বুলি কথা এটা আছে, মই সেইটো অনুসৰণ কৰোঁ। তাৰমানে এনি ইনজাষ্টিচ আই উইল ফাইট। গান্ধী আৰু চে গুয়েভাৰৰ দুয়োগৰাকীয়ে দুটা বেলেগ পথ আছিল। এগৰাকীয়ে বন্দুকক বিশ্বাস কৰিছিল, এগৰাকীয়ে অহিংসা নীতিক বিশ্বাস কৰিছিল। দুজন ভাল বন্ধু আছিলে, কিন্তু দুজন ভাল বন্ধু আছিলে, কিন্তু আপুনি চে গুয়েভাৰ থাকে এতিয়া একেলগে থকা আমাৰ সুভাষ চন্দ্ৰ বোস আৰু গান্ধী প্ৰথমতে একেলগে আছিলে। নীতিগতভাৱে তেওঁলোকৰ কনফ্লিক্ট হ'ল, তেওঁ আঁতৰি আহিলে। কিন্তু দুইজনৰে উদ্দেশ্য এটাই আছিলে, কিন্তু যে সেই ইনজাষ্টিছটো প্ৰতিবাদ কৰিব লাগে। কাৰণ প্ৰতিবাদ কৰাৰ ধৰণটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হয়, মোৰ ক্ষেত্ৰত হয়তো অলপ বেলেগ, আৰু বেছিভাগেই নেমাতে দেখিছোঁ। মাতিবলৈ টান পায়, কিবা এটা গণ্ডগোল হ'লে লাহেকৈ ছাইড কাটি বহি থাকে। মই সেইটো মানুহ নহয়। আপুনি নিজে এতিয়ালৈকে প্ৰায় 25,000 গীত গোৱা বুলি কয়। 16,000 মান গাইছোঁ। 16,000 গীত গাইছে আপুনি এতিয়ালৈকে। 16,000 গীতৰ ভিতৰত সেই 92 চনৰ পৰা এতিয়া 2017 চনলৈকে এটা গীতৰ কথা যদি মই ক'বলৈ কওঁ, কোনটো গীতৰ কথা ক'ব? সেইটো ক'বলৈ বৰ দিগদাৰ। এতিয়া মানে বিশেষকৈ নিজৰ গানবিলাক নিজৰ সন্তানৰ নিচিনা হয় আচলতে। চ' কোনটো সন্তানক বেছি মৰম কৰোঁ বুলি ক'লে, ভাল পাওঁ বুলি ক'লে ক'বলৈতো নোৱাৰে মাক বাপেকে আচলতে। তথাপিও মাক দেউতাকৰ কোনোবা এটা সন্তানৰ প্ৰতি ক'ৰবাত অকণমান দুৰ্বলতা থাকে, কিন্তু সাধাৰণতে একেধৰণে মৰম কৰে গোটেইকেইটাকে। তথাপিও আপোনাৰ গানৰ এই 16,000 গানৰ ভিতৰত মায়াটো আছে, মায়াবিনী আছে, প্ৰতিটো প্ৰহৰ বুলি এটা গান আছে, ৰৈ ৰৈ বিনালে বুলি এটা গান আছে। এইবিলাক মোৰ আপোনাৰ জীৱনৰ যদি মই টাৰ্ণিং পইণ্ট বুলি কওঁ এটা বিশেষ গান, কোনটো হ'ব? অবভিয়াছলি মায়া। কাৰণ মায়াৰ পিছতে মোক চবেই চিনি পাইছে, বেছিভাগ মানুহে। তাৰপিছত হিয়া দিয়া নিয়াৰ গানখিনিৰ কথা ক'ব লাগিব, কাৰণ সেইখন চিনেমাৰ পিছতে মই চিনেমা জগতত ভালকৈ সোমাইছোঁ। তাৰ আগতে মই এজ এ মিউজিক ডিৰেক্টৰ মোৰ ইমান অভিজ্ঞতা নাছিলে চিনেমাত। সেইখন চিনেমা কৰাৰ পিছতে মই আজিলৈকে যিখিনি চিনেমা কৰিছোঁ সেইখন চিনেমাৰ পৰা পাইছোঁ আচলতে। যিহেতু মায়াৰ কথা আপুনি নিজে কৈছেই, গীটাৰখন আছে, আমি এইখিনি মুহূৰ্তত গীতটো অকণমান বহুতবাৰ শুনিছোঁ, অজস্ৰবাৰ শুনিছোঁ। তথাপিও আমাৰ দৰ্শকসকলে বেয়া পাব যদি অকল মই কথাই পাতি থাকোঁ, মাজে মাজে আপুনি দুই এটা গীত গুণগুণাব লাগিব। যিহেতু আপুনি নিজেই কৈছে অন্যতম গীতখিনিৰ ভিতৰত মায়া আপোনাৰ জীৱনৰ টাৰ্ণিং পইণ্ট হয়, অকণমান আপুনি যদি গাই দিয়ে গীতটো। নিশ্চয়। মায়া মায়া মাথো মায়া, তুমি জানো সঁচাৰে মৰমৰে মায়া, মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিবই, দূৰণিৰে জোনাকী হৈ ৰনাকিয় মায়া মায়া মাথো মায়া।
সাগৰৰ দৰে গভীৰ তুমি অনা মৰমকে লৈ আছো সিজিয়া দেহে মনে আছা যদি বাৰে বাৰে গুচি যোৱা মোক কিয় খন্দুৱাই নানিবা সেমেকা ৰাতি নালাগে মোক সোঁৱৰণি মায়া মায়া মাথো তুমি জানো সঁচানে মৰমৰে মায়া 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 মাথো ধন্যবাদ কিছু সময় পূৰ্বে আপুনি যিটো কথা কৈছে যে মই বুজি পাওঁ মোৰ শক্তিটোৰ কথা আৰু সেইমতে মই মানুহৰ কাম কৰি আছোঁ মই আপোনাক এতিয়া কওঁ আপুনি যি ধৰণে বুজি পাইছে বহুত মানুহে তাতকৈ বেছি আশা কৰে আপুনি হয়তো ভাবিছে যে সেইখিনি আপোনাৰ শক্তি মই কওঁ নহয় আপোনাৰ পিছফালে এনেকুৱা এটা জনশক্তি আছে এখন চৰকাৰে কৰিব নোৱাৰা কাম অসমত যদি কোনোবাই কৰোঁ বুলি ভাবে যি দুজন বা তিনিজন মানুহৰ নাম যদি মই ল'ম সেই তিনিজন মানুহৰ ভিতৰত এজন আপুনি মই আকৌ কৈছোঁ এই 3,20 লাখ জনসংখ্যা থকা ৰাজ্যখনত চৰকাৰে কৰিব নোৱাৰা কাম এককভাৱে কৰিব পৰা যি দুজন বা তিনিজন মানুহ আছে তাৰ ভিতৰত এজন আপুনি ইমানেই আপোনাৰ প্ৰচণ্ড এটা শক্তি বিশেষকৈ যুৱ শক্তিটো আপোনাৰ পিছফালে আছে সেই শক্তিটোক আপুনি যদি ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ যাওঁ বুলি ভাবে ৰাজ্যখনৰ চেহেৰা সলনি কৰিবৰ কাৰণে জুবিন গাৰ্গ অন্যতম এক মাধ্যম হ'ব পাৰে সেই শক্তিটোৰ কথা আপুনি জানো আজিলৈকে ভাবিছে বা কৰিছে সেইটো মই অলৰেডি ষ্টাৰ্ট কৰিলোঁ সেইটো এই যোৱা 2 বছৰে মানে দেখিছে মোৰ যিমানবিলাক ফেন ক্লাব আছে প্ৰায় 45টামান আছে তাত অসংখ্য ল'ৰা ছোৱালী আছে চব নতুন চব ইয়াং আৰু তেওঁলোকক মই একত্ৰিত কৰিছোঁ কৰি সমাজবাদী হ'বলৈ শিকাইছোঁ আপুনি বেয়া নাপাব মই মাজতে এটা কথা কওঁ আপুনি যিটো ফ্ৰেণ্ড ক্লাবৰ কথা কৈছে বা সকলোকে একত্ৰিত কৰিছে মই আপোনাক তাৰ কাৰণে শুভেচ্ছা জনাইছোঁ ধন্যবাদো জনাইছোঁ তাৰপিছতো মই আপোনাক এনেকুৱাকৈ ক'ম সেই মানুহখিনিৰ মাজত 3টা শ্ৰেণী আছে 1 শুভাকাংক্ষী 2 অনুৰাগী 3 চামচা চামচা মোৰ কোনো নাই মিছা কথা মোৰ লগত যিসকল ঘূৰে মোক ভাল পায় আৰু মোৰ লগত কাম কৰে সেইটো কাৰণে ঘূৰে এই 3টা শ্ৰেণীৰ ভিতৰত আপোনাৰ তাত কোনটো শ্ৰেণী বেছিকৈ আছে সেইটো নাজানো এতিয়া তেওঁলোকক মই যেতিয়া একত্ৰিত কৰিছোঁ তেওঁলোকক মই কৈছোঁ যে ইউ আৰ লাইক ব্ৰাদাৰ্ছ প্ৰথম এইটো কথা শিকাওঁ মই আৰু এইবাৰ এতিয়া বানপানীৰ সময়তে মই যেতিয়া ৰাস্তাত পইচা তুলিছিলোঁ মইতো চব জেগাত যাব নোৱাৰোঁ 45টা ফেন ক্লাবক মই লগাই দিছোঁ গোটেই য'ত য'ত থাকে তেওঁলোকে যথেষ্ট পইচা উঠাই পেলাই আমাক ক'ৰবাত তেওঁলোকে নিজে খাদ্য সামগ্ৰী কিনি যোগান দিছে মানুহক আৰু কিছুমানে মেইন হেড অফিচত জমা দিছে ইয়াত কলাগুৰি যিটো আৰ্টিষ্ট ফাউণ্ডেশ্যনৰ তাৰ পৰা আমি সেই পইচাৰে আমি বিভিন্ন জেগাত মই টিম পঠাইছোঁ টিম বনাই পেলাই মৰিগাঁৱত গৈছে কোনোবা মাজুলীত গৈছে কোনোবা লখিমপুৰ গৈছে চ' সেই ধৰণে কাম কৰিবলৈ শিকাইছোঁ তাৰপিছত যোৱা বছৰ এতিয়া আমি প্লেণ্টেশ্যনৰ ওপৰত গুৰুত্ব দিছিলোঁ বহুত আমি প্ৰায় অলম'ষ্ট 15,000মান গছ ৰুৱাইছোঁ গোটেই চব ল'ৰা ছোৱালীক আৰু গছপুলি সংৰক্ষণ সেইবিলাক কথা শিকাইছোঁ তেওঁলোকে যথেষ্ট ভাল কাম কৰিছে আৰু 2-এজন গণ্ডগোল থাকিবই তাৰ মাজত সেইখিনি এতিয়া চাই থাকিব লাগিব আৰু উপায় নাই যে মই প্ৰথমতে মই জড়িত নাছিলোঁ তেওঁলোকৰ লগত ইমান কাৰণ মোৰ ফেন ক্লাব যেতিয়া মই ভাবিছিলোঁ যে মই তাত সোমাই পেলাই কি কৰিম কিন্তু পিছত দেখিলোঁ যে সেই মাজে মাজে কোনোবাই গণ্ডগোল কৰে তেওঁলোকৰ ভিতৰতে কেতিয়াবা কাজিয়া হয় সেইবিলাক বস্তু হ'ব নালাগে সেইকাৰণে মই হেড অফিচ গুৱাহাটীত বনাই তেতিয়া তেওঁলোকৰ মাজত ইউনিটিটো আনি পেলাই একত্ৰিত কৰিছোঁ আপোনাক যিসকলে ঘেৰি ৰাখে আপোনাৰ সোঁৱে বাবে যিসকল অনবৰতে থাকে মই সকলোকে কোৱা নাই একাংশক বাদ দি পেলাই কৈছোঁ আপুনি যিটো কথা কৈছে আপোনাৰ কোনো চামচা নাই মই কৈছোঁ যে আপোনাৰ একাংশ চামচাই আপোনাক ঘেৰি ৰাখে অনুৰাগীয়ে আপুনি নাভাবে কিন্তু অসমৰ মানুহে ভাবে তেনেকৈ মই কিয় কৈছোঁ চামচাগিৰি কৰিব বিচাৰে সেইটো তাৰ দুখ মোৰ দুখ নহয় কিন্তু মই কাকো চামচা বুলি নাভাবোঁ মই সদায় কওঁ যে ইউ আৰ মাই ব্ৰাদাৰ চাওক শুভাকাংক্ষীয়ে মানুহৰ ভুল আৰু দুখ শুদ্ধ আৰু ভুল দুয়োটাই দেখুৱাই দিয়ে ভালটোক প্ৰশংসা কৰে বেয়াটোক সমালোচনা কৰে অনুৰাগীয়ে তেওঁক সদায় ভাল হোৱাটো বিচাৰে আৰু তেওঁক নেতাৰ দৰে গণ্য কৰে যে তেওঁক সদায় ফ'ল' কৰে তেওঁ অনুগামী হ'বলৈ চেষ্টা কৰে
আৰু চামচাই ভুল শুদ্ধ একো বিচাৰ কৰিব নোৱাৰে। তেওঁ যি কৰে সকলো ভালেই দেখে, তেওঁ বেয়া একোৱেই নেদেখে। আৰু যিসকলে আকৌ শুভাকাংক্ষী হৈ সমালোচনা কৰে সেই চামচাবিলাকে তেওঁলোকক আক্ৰমণ কৰে, সমালোচনা কৰে। তেনেকুৱা একাংশ মানুহ আপোনাৰ লগত থাকে, আপোনাৰ কেতিয়াও জীৱনত তেওঁলোকে কোনো ভুলেই নেদেখে। আপুনি নিজেই কৈছে আপোনাৰ কিছু ভুল আছে বুলি আপুনি নিজে স্বীকাৰ কৰিছে, কিন্তু আপোনাৰ সেইসকলে সেই ভুলটো কেতিয়াও নেদেখে, তেওঁলোকে সকলো শুদ্ধ বুলি ভাবে। সেইসকল আপোনাৰ চামচা নহয় কি? না, তাত আৰু এটা কথা আছে, বেছিভাগে মোক ভয় কৰে, প্ৰব্লেমটো সেইটো। গতিকে তাৰ মন থাকিলেও সি ক'ব নোৱাৰে, আৰু মোক কথা ক'ব পৰা মানে খুব কম থাকে মোৰ লগত, আৰু বেছিভাগ সৰু মোতকৈ। গতিকে লগৰ যিখিনি আছে একেলগৰ একে বয়সৰ সমপৰ্যায়ৰ, তেওঁলোকে কয় কিন্তু নোকোৱা নহয় যে এইটো বেয়া কাম হ'ল, এইটো ভুল হ'ল। কিন্তু সৰুখিনিয়ে ক'বলৈ মোক ভয় কৰে আচলতে, প্ৰব্লেমটো সেইটো। তাৰ মন গ'লেও ক'ব নোৱাৰে। কিয়? আপুনি কি আক্ৰমণ কৰে নেকি ভুল শুধৰাই দিলে? ভয়টো থাকে নহয়, ভয়টো থাকিবই। এইটো আৰু ভয় এইটো আছে, সেইটো ৰেচপেক্ট, থ্ৰু ৰেচপেক্ট আহে। চ' সেইটো কাৰণে ক'ব নোৱাৰে চাগে। এই কথাটো আপুনি নিজে যিহেতু গম পায় ভয়ত নকয় বুলি, তেওঁলোকক আপুনি এটা পৰিৱেশো দিব লাগে কেতিয়াবা যে সিহঁতিও মোক এই কথাবিলাক কওক। মই কিন্তু একদম চিম্পলি থাকোঁ চবৰ লগত, কিন্তু তথাপি ভয় কৰে, এইটো মই কি কৰিম। আৰু মই মাজে মাজে খং কৰে, সেইটো জানে, খং উঠি যায় ফটকে। সেইটো কাৰণে তেওঁলোকৰ এটা ভয় এটা আছে। আৰু মোৰ সেই লগৰ সমপৰ্যায়ৰ যিখিনি, তেওঁলোক থাকিলেই হ'ল মোৰ লগত। তেওঁলোক ঠিক আছে। আৰু মোৰ লগৰ বেছিভাগ খুব ভাল কাম কৰা, ভাল পজিশ্যনত থকা মানুহ। চ' মই নাভাবোঁ যে তেওঁলোকে মোক ভুল দিছে। আপুনি এইমাত্ৰ যিটো কথা কৈছে, খুব ভাল মানুহ আপোনাৰ লগৰ, খুব ভাল বন্ধু হয়, ময়ো জানো একাংশ খুব আপোনাৰ ভাল মানুহ আপোনাৰ লগত আছে, কিন্তু সম পৰিমাণে আপোনাৰ লগত একাংশ খুব তলৰ শ্ৰেণীৰ চিন্তা কৰা মানুহো থাকে, মানে যিবিলাকক ক'বলৈ মোৰ বেয়া লাগিছে শব্দটো, মোটামুটি ফটুৱা বুলি ক'ব পাৰি। তেনেকুৱা একাংশও আপোনাৰ লগত থাকে। মানুহক ইমান চৰিত্ৰ বিচাৰ কৰি থাকিবলৈ হ'লে মই কাম কৰিবলৈ সময় নাপাম। গতিকে মোক সেই ফ্ৰী স্পেচটো লাগে। আৰু তেওঁলোকে যদি ভুল কৰিছে, সেইটো তেওঁলোক ভুক্তভোগী নিজে হ'ব। তেওঁলোকে ভুল কৰাৰ কাৰণে যে আপোনাৰ বদনাম হৈছে, সেইটো মই চম্ভালিব লাগিব, আৰু এইটো উপায় নাই আৰু। মই এই কথাখিনি আপোনাক কি কাৰণে কৈছোঁ, মোৰ লক্ষ্যটো সেইটোৱেই। মই নিবিচাৰোঁ কেতিয়াও জুবিন গাৰ্গক কোনোবাই সোঁৱে বয়ে থকা মানুহে ক্ষতি কৰক, জুবিন গাৰ্গক কোনোবাই বদনামী কৰক। মই বিচাৰোঁ জুবিন গাৰ্গ হৈ থাকক। না, আজিকালি সেইকাৰণে মই কওঁ তেওঁলোক চবকে যে প্ৰত্যেকটো কথা মোৰ লগত আলোচনা কৰি মোক সুধি পেলাই কৰিব লাগিব, নিজে ডিচিশ্যন ল'ব নোৱাৰোঁ। এজ এ মানে মোক যদি চিফ বুলি ভাবোঁ, দেন ইউল হেভ টু কনচাল্ট মি। সেইটো বাৰে মই বুজাই আছোঁ সিহঁতক। কিছুমান আছে মই জানো উল্টা পুল্টা কৰিছে মাজতে, গতিকে মই ভাবোঁ যে তেওঁলোক সলনি হৈ যাব মোৰ লগত থাকিলে। এই যে জুবিন গাৰ্গৰ নামত যিটো ফেষ্টিভেল হয়, জুবিন গাৰ্গ সংগীত মহোৎসৱ, বেলেগ নাই সেইটো নহয়, এইটো কলাগুৰু মহোৎসৱ হয়। প্ৰথমবাৰটো জুবিন গাৰ্গ তেওঁলোকে অকলে পাতিছিলে, মোক নুসুধাকৈ পাতি দিলে মোৰ নামত। তো মই তেওঁলোকক কৈছিলোঁ তেতিয়া, বোলো মানুহ মৰিলেহে ফেষ্টিভেল পাতে মানুহৰ নামত, মানুহ জীয়াই থাকোঁতে নাপাতে। সেইটো ডাঙৰ ব্লাণ্ডাৰ মিষ্টেক এইটো। আৰু মোৰ ফেষ্টিভেল এটা কৰাৰ মোৰ সদায় ইচ্ছা আছিলে, সেইকাৰণে মই নেক্সট ইয়েৰৰ পৰা মই নিজে সোমাই দিলোঁ। এতিয়া এইবছৰ আমি বৰপেটাত পাতিম, আৰু যিহেতু আমাৰ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যন আছে, আকৌ কলাগুৰুৰ নামতে আমি সেই ফেষ্টিভেলটো কৰিছোঁ। সেইকাৰণে মই এনেও বিষ্ণু ৰাভাৰ ফলোৱাৰ জানো। চ' ৰাভাক কেন্দ্ৰ কৰি আমি বহুত কাম কৰিব পাৰোঁ আচলতে। আৰু কলাগুৰুৰ লগত জড়িত বহুত মানুহ আছে অসমত, এতিয়াও জীয়াই আছে কিছুমান মানুহ। চ' তেওঁলোককো জড়িত কৰিবলৈ চেষ্টা কৰিছোঁ। যোৱাবাৰ নগাঁৱত কৰিছিলোঁ, বিষ্ণু ৰাভাৰ লগত এক্টিং কৰা মানুহ মাতি আনিছোঁ, আমি সম্বৰ্ধনা জনাইছোঁ। বিভিন্ন কালচাৰৰ, বিভিন্ন জনজাতিৰ মানুহ মাতিছোঁ। এইবাৰ বৰপেটাত আৰু ডাঙৰকৈ কৰিম। আৰু ইণ্টাৰেষ্টিং, যোৱাবাৰ মোৰ কোনো স্পনচৰ নাছিলে, মই পকেটৰ পইচাই কৰিলোঁ, গোটেই খৰচ মই বহন কৰিছোঁ। চ' এইবাৰ খালি আমি স্পনচৰলৈ কৰিম ভালকৈ। হয়, মই শুভেচ্ছা জনাইছোঁ। এইটো মই আৰু ডাঙৰ কৰিব বিচাৰোঁ কলাগুৰু ফেষ্টিভেলটো, আৰু প্ৰত্যেক বছৰ অসমৰ বিভিন্ন জেগাত কৰিম, বেলেগ চহৰত। কলাগুৰুৰ প্ৰসংগ ওলাইছে কাৰণে মোৰ কথা এটা হঠাৎ মনত পৰিছে কাৰণে সোধোঁ। বিষ্ণু ৰাভাৰ কথা ক'বলৈ গৈ আপুনি এবাৰ জ্যোতিপ্ৰসাদৰ সন্দৰ্ভত কোনোবাই সোধোতেনে আপুনি অকণমান নক'বলগীয়া কথা এটা কৈ দিছিল, আপোনাৰ নিশ্চয় মনত আছে। মোক কোৱাৰ ধৰণটো ভুল হ'ল আচলতে। মই দুইজনকে ভাল পাওঁ, কিন্তু ৰাভাক মই বেছি ফ'ল' কৰোঁ। কথাটো মই তেনেকৈ ক'ব লাগিছিলে, মই অকণমান বেলেগ ধৰণে কৰোঁ ক'লোঁ। সেইটো কাৰণে এটা ৰিপ'ৰ্কেশ্যন হ'ল, আৰু হুলস্থুল এটা হৈছিলে দুদিনমান। কিন্তু মানে আপুনি কওঁ বুলি কোৱা নাছিলে, সেইটো মানে মোক কোৱাৰ ধৰণটো বেলেগ হৈ গ'ল। মই যে ৰাভাক বেছি ভাল পাওঁ বা বেছি ফ'ল' কৰোঁ,
সেইটো কথাই ক'ব লাগিছিলে মই কাৰণ বেলেগ ধৰণে ওলালে মুখৰ পৰা চ' কথা ভুলকৈ ক'লে গণ্ডগোল হয় এইটো আজিকালি কাৰণ অকণমান চাই চিতি সাৱধান কৰিবলৈ শিকিছোঁ চাই চিতি সাৱধানে ক'বলৈ চেষ্টা কৰিছে তাৰমানে আপুনি ভাবি চিন্তি নোকোৱাৰ কাৰণে বিগত সময়ছোৱাত আপুনি শলঠেকত যে পৰিছিল সেইটো আপুনি আজি স্বীকাৰ কৰে এবাৰ পৰিছোঁ নিশ্চয় সেইটোতো দেখিছেই চবেই ময়ো দেখিছোঁ চ' মোৰ ইণ্টেনশ্যন নাছিলে কিন্তু কোনো কাৰোবাক হেৰি কৰিব কাৰোবাক মই আৰ্টিষ্টক কেতিয়াও মানে তোলা চনীৰে নাচাওঁ কেতিয়াও আমি জুবিন গাৰ্গৰ লগত এনেকৈ কিছু কথা পাতিম গীত শুনিম আজি আপোনাৰ কাষলৈ আহিছোঁ এটা কথা কওকচোন এতিয়ালৈকে আপুনি হিন্দী গীত কিমান গাইছে হিন্দী 150মান গাইছোঁ চাগে 70-80খনমান চিনেমাতে গাইছোঁ প্ৰথমটো কোনটো গীত গাইছিল মনত আছে প্ৰথম মই চিনেমাত প্ৰথমটো বাৰু মোৰ এলবাম কৰিছোঁ মই চান্দিৰাত বুলি নিজে এটা এলবাম কৰিছিলোঁ তাৰপিছত চিনেমা বুলি ক'লে মই কাঁটেই চিনেমাত এটা গান গাইছিলোঁ সেইটো শান মই এইটো ডুৱেট আছিলে সঞ্জয় দত্তেও অকণমান 2 লাইন গাইছিলে তাত সঞ্জয় দত্তে এনেই গাই চাইছে আৰু চবৰে গান গোৱাৰ ইচ্ছা এটা থাকে আৰু গানটো হিটো হৈছিলে চিনেমাখন ডাঙৰ চিনেমা আছিলে অমিতাভ বচ্চন আছিলে সঞ্জয় দত্ত চ' সেইটো গানেই হ'ব লাগে মোৰ মতে মানে হিন্দী বলিউড বুলি ক'লে আৰু সেইটো গান প্ৰথমতে আহে কাঁটে আৰু তেতিয়াৰ পৰা যি আৰম্ভ কৰিছিল এতিয়ালৈকে মুঠ 150মান গাইছে 150মান গান গাইছোঁ এটা সময়ত আপুনি হিন্দী গীতৰ প্ৰতি থকা আকৰ্ষণ বা বেলেগ কাৰণতেই হওক আপুনি মুম্বাইলৈ গুচি গৈছিল থকা আৰম্ভ কৰিছিলোঁ আৰু তাৰপিছত আপুনি মুম্বাইত নিজে খোপনি পুতিব নোৱাৰিলে নে আপুনি বাধ্য হৈ পেলাই অসমলৈ ঘূৰি আহিলে মই অসম ভাল পোৱাৰ কাৰণে ঘূৰি আহিছোঁ প্ৰথম কথা আৰু মুম্বাইত মই এতিয়া প্ৰুভ কৰিবলৈ একো নাই গোটেই এৱাৰ্ড গোটেই সোপা পালোঁ চবে মোক চিনি পায় গান চান হিট হ'ল এতিয়া আকৌ নতুনকৈ কি প্ৰুভ কৰিবলৈ আছে মই ভাল গান পালে মই গাম আৰু আজিকালি সেইটো ছিষ্টেম নাই যে বম্বেত গান গাবৰ কাৰণে বম্বেতে থাকি ল'ব লাগিব পৃথিৱীখন বহুত বেলেগ হৈ গ'ল এতিয়া আজিকালি এনেকুৱা হৈ গ'ল ইণ্টাৰনেটৰ থ্ৰুৱেদি তাৰপৰা গান পঠিয়াই দিলে মই ইয়াত গাই দিলোঁ মিউজিক ডিৰেক্টৰ তাত বহি আছে তেনেকৈ বহুত কাম কৰিছোঁ আমি মই মোৰ ষ্টুডিঅ'ত গাইছোঁ গান পঠাই দিছোঁ ইভেন মোৰ নতুন চিনেমা মিছন চেনাৰ কামো তেনেকৈ কৰিছোঁ মই বম্বেত আছোঁ ইয়াৰ পৰা বস্তু পঠাই আছে আকৌ মই ইয়াত আছোঁ ইয়াৰ পৰা মই বস্তু পঠাই আছোঁ তাত কাম চলি আছে চ' কনচেপ্টবোৰ চেঞ্জ হৈছে আজিকালি গ্ল'বেলাইজ হৈ গ'ল গোটেই আৰু টেকনিকেলি আমি এতিয়া বহুত শ্বাৰ্প গতিকে মই নাভাবোঁ যে বম্বেত থাকি ল'ব লাগিব বম্বেত কাম কৰিবৰ কাৰণে আৰু বম্বেত এনি টাইম যদি থাকোঁ পিছত মানুহে ক'ব যে মোক ই বম্বেতে থাকিলে আৰু অসমৰ কাৰণে একো নকৰিলে আৰু তাত বেছিকৈ থাকিলে মই ইয়াত কাম কৰিব নোৱাৰোঁ প্ৰব্লেমটো সেইটো সেইকাৰণে মই ভাবিলোঁ যে মই ইয়াত থাকোঁ মাজে মাজে যাওঁ বম্বে এতিয়াও যাওঁ মই মাহেকত এবাৰতো যোৱা হয় গৈ তেনেকৈ ধৰণে অহা যোৱা কৰি কাম কৰিম আৰু কানেক্টিভিটিটো থাকিলেই হ'ল আমাৰ মাজত আপুনি ধৰক মুম্বাইত যদি থাকিলহেঁতেন তেনেহ'লে আপুনি এতিয়া যিজন জুবিন হৈ আছে ইয়াতকৈ আৰু ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ কাৰণে আৰু বেছি যদি সুযোগ পালেহেঁতেন বুলি মই কওঁ তেতিয়া সুযোগ বুলি নহয় মই গান বেছি পালোঁহেঁতেন এতিয়া মই নেশ্যনেল এৱাৰ্ডো পাইছোঁ নেশ্যনেল এৱাৰ্ড পোৱাৰ পিছত মই ইণ্ডিয়াত আৰু মোৰ মানে ভাবিবলগীয়া একো নাই দ্যাটছ দ্য ডেড এণ্ড মই এতিয়া ভাবিলে ইণ্ডিয়াৰ বাহিৰত ভাবিব লাগিব মই সেইকাৰণে এতিয়া ইংলিছ এলবাম এটা হেৰি কৰি আছোঁ প্লেন কৰি আছোঁ 4টামান গান কৰিছোঁ অলৰেডি চ' মই এটা ইণ্টাৰনেশ্যনেল এলবাম এটা মানে ৰিলিজ দিয়া মোৰ প্লেন আছে ইউনিভাৰ্চেল মিউজিকৰ পৰা কথাও পাতিছোঁ মই চ' তেতিয়া বাহিৰৰ দেশতো মোৰ গান বাজিব বেলেগ আপুনি খুব কম সময়তেই কম গীত গাই আপুনি মুম্বাই তথা আমাৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটখনত আপুনি উজলি উঠিছিল কেইটামান গীতে আপোনাক ক'ৰবাৰ পৰা ক'ৰবালৈ লৈ গৈছিল আপুনিও নিশ্চয় সেই কথাটো জানে কিন্তু সেই মানুহজন পৰৱৰ্তী সময়ত বহুতেই কয় যে খেয়ালি মনৰ কাৰণেই হওক বা মানুহজন জুবিন হোৱাৰ কাৰণেই হওক নাই মুম্বাইত তেওঁ টিকিব নোৱাৰিলে নাই মই তাত থাকি ভাল নাপাওঁ থাকি ভাল নাপায় মই তেতিয়া থাকিব নাপায় আৰু মই সেই নহয় মই এইটো ক'ব বিচাৰিছোঁ আপুনি বহু ক্ষেত্ৰত এনেকুৱা লাগে আপুনি খুব সাংঘাতিক প্ৰফেশ্যনেল কেতিয়াবা এনেকুৱা লাগে আপুনি মুঠেও প্ৰফেশ্যনেল নহয় মই প্ৰফেশ্যনেল কেতিয়াও নহয় কাৰণ মিউজিকটোক মই প্ৰফেশ্যন বুলি নাভাবোঁ আপুনি প্ৰফেশ্যনেল বুলি কি ভাবে তেনেহ'লে মিউজিকটো মোৰ পেশ্যন প্ৰফেশ্যন নহয় পেশ্যন হ'ব লাগে এইটো ব্লাডৰ পৰা আহিব লাগিব চ' প্ৰফেশ্যনেল মানে হৈছে বনিয়া যি অকল বিজনেছৰ কথা চিন্তা কৰে আৰু মই বিজনেছ একেবাৰে নাজানো আপোনাৰ প্ৰফেশ্যনেল কি তেতিয়া
মোৰ প্ৰফেশ্যন নাই, মই বেকাৰ আচলতে ক'বলৈ গ'লে, চাবলৈ গ'লে বেকাৰ। এতিয়া গান নাগালে প্ৰগ্ৰেম নকৰিলে মোৰতো বেলেগ ৰাস্তা নাই ক'ৰ পৰা পইচা অহা। আৰু মই বিভিন্ন মানুহক হেল্প কৰি ভাল পাওঁ, নিজৰ হাতত পইচা নাইকিয়া হৈ যায় কেতিয়াবা, তথাপি হেল্প কৰোঁ কিন্তু যিমান পাৰোঁ। চ' সেইকাৰণে প্ৰফেশ্যনেল নহয় মই। মই আপোনাক এটা কথা কওঁ যে মই এই কথাটো সোধাৰ এটা কাহিনী আছে। ক্ৰিছ 3ত আপোনাৰ এটা ঘটনা ঘটিছিল, যি কাৰণে সেই সময়ত আপুনি নিজেও জানে যে কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে দেৰিকৈ যোৱাৰ কাৰণে, কিন্তু গানটো যেতিয়া কি হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি? একো নাই, বম্বেততো ট্ৰেফিক জামটো জানে, মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত, সেইটো এটা কাৰণ নথকা। মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলে নে? অভিয়াছলি, তাৰপিছত মিত্তাল মোৰ মেনেজাৰো আছিলে। বম্বেত মানে মানুহ এজনে কাম কৰি যদি ওলাই যায় মিনিমাম 2 ঘণ্টা আগতে ওলাব লাগিব। আৰু দিনটো কাম কৰি যেতিয়া মানুহটো ঘূৰি আহে, যদি হিচাপ কৰে দিনটো 5 ঘণ্টামান ট্ৰেফিক জামত যায়। তেনেকৈ যদি হিচাপ কৰে গোটেই জীৱনটো আধা জীৱন ট্ৰেফিক জামত যাব। ঠিক আছে, আপুনি ট্ৰেফিক জামত গৈ পেলাই দেৰি হৈছিল, তাৰপিছত কওকচোন কি হৈছিলে? তাৰপিছত আহিলোঁ মই, আৰু একো নাই। তেওঁ ক'লে ইমান দেৰিকৈ কেলৈ আহিছোঁ, তেওঁ মোক ক'লে দেৰি কেলৈ হ'ল। মই ক'লোঁ ট্ৰেফিক। কিমান দেৰি হৈছিল আপোনাক সময়তকৈ? 1.5 ঘণ্টামান হৈছে। মই বোলো দেৰি হ'ল, ট্ৰেফিক জাম আছিলে আৰু তেনেকৈ মইতো ইষ্টত থাকোঁ, তাৰ পৰা আহিছোঁ। তাৰপিছত গানটো দিলে, গানটো মই 20 মিনিটমান গাই দিলোঁ। তেতিয়া মানে চাইছোঁ মোক দেই, মোক সুধিছে তই মেচিন নে মানুহ? মই বোলো একো নাই, মই যে দেৰিকৈ আহিলোঁ যে টাইমটো মই মিলাই দিলোঁ সেইকাৰণে। চ' তাৰপিছত মোক ভাল পোৱা হ'ল আৰু এইবোৰ সৰু সৰু ঘটনা জমি থাকে আৰু। আপুনি যিমানখিনি 150 হিন্দী গীত গোৱাৰ কথা কৈছে, তাৰ ভিতৰত মোৰ এটা খুব ভাল লগা গীত হৈছে ইয়া আলি। মই ভাবোঁ সেইটোৱে আপোনাক গোটেই সৰ্বভাৰতীয় প্ৰেক্ষাপটত এটা বেলেগ চিনাকি দি দিছে। সেইটো ওৱান অফ দ্য মেচিভ হিট আৰু এইটো মানে অকল ইণ্ডিয়া বুলি নহয়, সেইটো বাহিৰৰ দেশতো বহুত পপুলাৰ গানটো, বিভিন্ন দেশত। তাৰপিছত মই বিভিন্ন দেশত প্ৰগ্ৰাম কৰিবলৈ গৈছোঁ, আৰু তাৰ আপুনি এৱাৰ্ডো যিহেতু বাহিৰত লৈছে। এৱাৰ্ডো পালোঁ বাহিৰত। আৰু বিশেষকৈ বাহিৰৰ ক্লাব যিটো চাৰ্কিট, পাববিলাকত ক্লাববিলাকত সেই গানটো বাজিবই আৰু গ'লে। চ' বিভিন্ন সাক্ষাৎকাৰত আপুনি সেই কথাটো কৈছে, হয়তো মোৰ ইয়াতো আগতে কৈছে যদি মোৰ পাহৰিছোঁ, কৈছে চাগে। তথাপিও অকণমান যদি আপুনি কাহিনীটো কৈ দিয়ে, দৰ্শকসকলে হয়তো ভাল পাব যে সেই গীতটো আপোনাক গাবলৈ দিয়া হোৱা নাছিল, আপোনাক বেলেগ এটা গীত গাবলৈ দিছিল। মোক বেলেগ এটা গীতৰ কাৰণে মাতিছিলে, আৰু তাৰপিছত হঠাৎ মই যিটো গানৰ কাৰণে মোক মাতিছিলে সেইটো পিছত কে গালে, কে গোৱা হ'ল। আৰু মই গানটো যিটো গানৰ কাৰণে মাতিলে মোক, সেই গানটো গাই থাকোঁতে মই তাক প্ৰীতমক ক'লোঁ যে আৰু গান আছে নাই কিবা বেলেগ টাইপৰ গান। সেই গানটো মই বৰ কমফৰ্টেবল পোৱা নাই গাই পেলাই। তাৰপিছত সি ক'লে এটা গান আছে, আমি 5জনমান ছিংগাৰক গোৱাইছোঁ, ইভেন মই নিজেও গাই চাইছোঁ, সি গাই চাইছিলে গানটো। কৈছে আমাৰ কাৰো পচন্দ হোৱা নাই। তেতিয়াই গানটো মোক উলিয়াই দিলে। আৰু তেতিয়া মই গানটো গোৱাৰ পিছত, মাজৰাতি আছিলে 2টামান বজাত, গোৱাৰ পিছত তেতিয়া প্ৰীতমে মানে তেতিয়া মোক কৈছে যে এইটো ভুল কৰি আছিলোঁ আমি, যে গান এইটো তোৰ গানহে আচলতে, আৰু গান ভুল ছিংগাৰ হাতত পৰিলে সেই মজাটো নাহে। সেইটো কাৰণে মই এজ এ মিউজিক ডিৰেক্টৰ কৈছোঁ, মই সদায় চিন্তা কৰি লওঁ যে এই গানটো মই কাক গোৱাম, ফিমেল আৰ্টিষ্ট হওক বা মেল আৰ্টিষ্ট হওক। আৰু আজিকালি মই নতুন ছিংগাৰ চবকে গোৱাওঁ, ইয়াত চিনেমাবোৰত গোৱাই আছোঁ। চ' সেইটো আগতে ডিচাইড কৰিলোঁ, এইটো মই ইয়াকহে গোৱাম, এইটো ইয়াকহে গোৱাম। কাৰণ সেই ভুলটো কৰি দিলে পিছত ইৰেজ কৰিবলৈ বেয়া লাগে, সেই আৰ্টিষ্টজনে মনত দুখ পায়। আৰু বম্বেত সেইটো খুব চলে। সেইটো মোৰ আৰু এটা কাৰণ বম্বে বেয়া পাওঁ মই, মানে আৰ্টিষ্টক লৈ এক্সপেৰিমেণ্ট কৰে তাত। একেটা গান 5জন আৰ্টিষ্টক গোৱাই দিব, এতিয়া গানটো নোলোৱালৈকে সেই আৰ্টিষ্টক ক'ব নোৱাৰে যে মই এইটো গান গাই থৈ আহিছোঁ। পিছত দেখিব যে এইটো মাতটো নাই মোৰ। সেইটো মোৰ লগতো হৈছে, বা বেলেগক গোৱাই পেলাই শ্বানৰ গান উৰাই পেলাই মোক গোৱাইছে, কে উৰাই পেলাই মোক গোৱাইছে। সেইটো মই তাত কওঁ, তেতিয়া মই মিউজিক ডিৰেক্টৰজনক বোলো এইটো একদম ভুল কাৰবাৰ আচলতে। এইটো ছিংগাৰবোৰৰ মাজত খুব বণ্ডিং এটা থাকে, মৰম এটা থাকে। তো শ্বানৰ লগত মই খুব ক্ল'জ, কে লগত ক্ল'জ, কিন্তু আমাৰ মাজত এটা বেড ফিলিংছ এটা আহি যায় ন সেইটো কাম কৰিলে। কিন্তু এফালৰ পৰা সেইটো হ'ব নাপায় আচলতে। কিন্তু এফালৰ পৰা সেইটো কাৰণে আকৌ ভালোতো হয়, যেনেকৈ এতিয়া আপোনাৰ এই গীতটোৰ ক্ষেত্ৰত হ'ল, আপোনাক যিটো গাবলৈ দিছিলে আপুনি সেইটো
পচন্দ কৰা নাই কিন্তু এইটো বেলেগক দিছিলে কিন্তু আপুনি গালে আপুনি ভাল হৈ গ'ল নহয় সেইটো সি আগতে ডিচাইড কৰিব লাগিছিলে যে গানটো শুনিলে গম পায়তো যে এইটো ইয়াৰ ভইচত ভাল লাগিব কিন্তু এনেই মাতি এনেই গোৱাই দিলে কাৰোবাক আকৌ এটাক মাতি আনি গোৱালে সেইটো কি ধৰণৰ ছিষ্টেম মই বুজি নাপাওঁ এইটো মোৰ এটা মই নাই অনুৰোধ, কৰা আজিলৈকে সেই গীতটো যদি আপুনি এইখিনি মুহূৰ্তত অকণমান গায় याली रहम वाली याली यार पे कुर्बा है सभी याली मदद वाली याली ये मेरी जान ये जिंदगी इश्क पे हाँ लुटा दूँ मिटा दूँ मैं अपनी खुदी यार पे हाँ लुटा दूँ मिटा दूँ मैं ये हंसती यारी रहम वाली यारी यार पे कुर्बान सभी ধন্যবাদ